ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে আজি মই অতি কষ্ট কৰি এটা ভিডিঅ' তৈয়াৰ কৰি আছো। আশা কৰোঁ উপকৃত হ'বা আৰু এই ভিডিঅ' ভালদৰে চোৱা তোমালোকে। এইটো হ'ল ক্লাছ 10ৰ ভূগোলৰ পৰা সমাজ বিজ্ঞানৰ 3য় নম্বৰ পাঠ আছে পৃথিৱীৰ ভূগোল। তাৰ পৰা কেইটামান দৰকাৰী কোশ্চেন দি আছো, তোমালোকে এই কোশ্চেনবিলাক অলপ চাই যাবা, পৰীক্ষাত বহুত উপকাৰ কৰিব। পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা। এই কোশ্চেনটো অতি দৰকাৰী, একবাৰ দুইবাৰ পঢ়ি যাবা, আহিব পাৰে। 2 নম্বৰ, মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল। এইটো দৰকাৰী, এইটোও ল'বা, এইটো অতি দৰকাৰী। এই কোশ্চেনটো অহাৰ বেছিভাগ সম্ভাৱনা আছে। 3য় নম্বৰ হ'ল মহাসাগৰৰ তলি ভাগৰ ভূ অৱয়ব সম্পৰ্কে চমুকৈ লিখা। এইটো বহুত দৰকাৰী হয়। 4 নম্বৰ নালাগে। 5 নম্বৰ, পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ অৱয়বসমূহৰ বিষয়ে চমুকৈ লিখা। 6 নম্বৰ, এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা। একবাৰ দুইবাৰ অলপ চাই যাবা, সব আর 7 নম্বরের ক, পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় 90% উত্তৰ গোলাৰ্ধত থুপ খাই আছে। কিয়? অতি দৰকাৰী কোশ্চেন হয়, সেইকাৰণে এইটো চাই যাবা তোমালোকে। আৰু 6 নম্বৰ, এণ্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয়? যে এণ্টাৰ্কটিকা কিয় নাই, এইটো অলপ দৰকাৰী প্ৰশ্ন হয়, এইটো পঢ়ি যাবা তোমালোকে। আৰু 8 নম্বৰৰ ক, এছিয়া আৰু ইউৰোপ মহাদেশৰ মাজত থকা প্ৰাকৃতিক সীমা কিহে সৃষ্টি কৰিছে? ইউৰাল পৰ্বতমালাই। শৰ্ট কোশ্চেন হয়। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কোনটো আৰু ক'ত অৱস্থিত? হিমালয় পৰ্বতমালা 8848 মিটাৰ আছে, এইটো দীৰ্ঘ। ভালকৈ পঢ়ি যাবা। মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্ৰতম মহাদেশখনৰ নাম লিখা। বৃহত্তম হ'ল ৰাছিয়া আৰু ক্ষুদ্ৰতম হ'ল ভেটিকান চিটি। পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশ লৈ বিস্তৃত? এইটোৰ উত্তৰ হ'ব ৰাছিয়া। ইউৰোপতো আছে, এছিয়াতো আছে। উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বতশ্ৰেণীটোৰ নাম কি? ই মহাদেশৰ কোন অংশত অৱস্থিত? এইটো চাই যাবা, এইটো ৰকি পৰ্বত হ'ব পাৰে, চাই যাবা। পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক'ত অৱস্থিত? সাহাৰা মৰুভূমি আফ্ৰিকাত আছে। খুব ইম্পৰ্টেণ্ট কোশ্চেন হয়, এইবিলাক দি আছো, অলপ পঢ়িব লাগিব, একবাৰ দুবাৰ পঢ়লেই হৈ যায়। এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্ৰবাহিত আৰু পূব দিশলৈ প্ৰবাহিত নদীৰ নাম লিখা। নালাগে, এইটো পেনজিয়া, এইটো পঢ়িবা। এই যে এইবিলাক চাই যাবা। নালাগে। পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ কোনখন? ওচেনিয়া মহাদেশ। ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত? চাই যাবা। এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে? লোহিত সাগৰে। চাই যাবা হা।